বা কোনোবা বিজেপি বা কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে আমাৰ ক'ব লগা একো নাই, আমি ফেমবিত আলোচনা কৰিব। আপুনিতো দেখি আছে মুঠতে আমাৰ বিশেষ দলৰ যিটো ইলেকশ্যনৰ সময়ত যিটো প্ৰচাৰ কৰি আহিছে সেইটোৱে এক নম্বৰ মাটিৰ পাত্তা। ইয়াতে ছেক্ৰেটাৰীত BTC কোকৰাঝাৰত হ'ব। জাগা সৰু হ'ব ডাঙৰ হ'ব, মুঠতে আমি পাব্লিকে যদি বিচাৰে ডাঙৰকৈ বনাব লাগে আমি কৰিম। মুঠতে আমাৰ অৰ্থেকিং চেৰিমনিটো আমি 3 তাৰিখ ফিক্স কৰিছোঁ। অহাকালি গভৰ্ণৰৰ ওচৰত আমি যাম, যদি গভৰ্ণৰে হ'ব বুলি কয় সেইটো ফিক্স থাকিব। যদি বাই চান্স গভৰ্ণৰ ডাঙৰীয়াই নোৱাৰিব পাৰে না, নাই 3 তাৰিখত নোৱাৰে অমুক তাৰিখত হ'ব, তেতিয়াই হ'ব, আমিতো ৰেডি। মুঠতে আমাৰ ফালৰ পৰা 3 তাৰিখটো আমি ফিক্স কৰিছোঁ। এতিয়া গভৰ্ণৰ ডাঙৰীয়া বা চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো হ'ল আপোনালোকে কওকচোন, মইতো সেই কথাটো কোৱাই নাই। নিৰ্বাচনৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়াটো মই এনে নিদিয়ে। হয়, মই কৈছোঁ 3 তাৰিখ অক্টোবৰত আমাৰ কি বুলি কয় অৰ্থেকিং চেৰিমনিটো হ'ব। তো কৈছোঁ মই এনে চাই পেলাই, যিহেতু আমি এবছলুট মেজৰিটি যিহেতু পাবলৈ গৈ আছে, আমাৰ এটা বিশ্বাস আহিছে মোৰ ওপৰত। মই ৰাইজক চাই পেলাই, ৰাইজে যেনেকৈ সঁহাৰি দি আছে এইটো বিশ্বাস ৰাখি পেলাই মই কৈছোঁ হয় 3 তাৰিখ অক্টোবৰত এনেকুৱা অৰ্থেকিং চেৰিমনি হ'ব। আৰু ইয়াত গেষ্ট হিচাপেতো চিফ গেষ্ট হিচাপেতো গভৰ্ণৰ ডাঙৰীয়া থাকিবই, ইয়াৰ পিছত আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া থাকিবই। সেইবিলাকতো আমি কৈছোঁ হয়। আমাৰ দল এনেকুৱা, আমি সদায় কৈ আহিছোঁ, BPF দল যেতিয়া নেকি গঠন হৈছে তেতিয়াৰ পৰাই আমি কৈ আহিছোঁ, আমি BTC সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমি কাম কৰি যাম। ইয়াৰ ক্ষেত্ৰত যদি কংগ্ৰেছৰ লগত থাকি পেলাই আমাৰ যিখিনি নিডছ BTC সকলো জাতি জনগোষ্ঠী সেইটো যদি ফুলফিল হয়, কংগ্ৰেছৰ লগতো থাকিম। আজি বিজেপি চৰকাৰে চলাই আছে, বিজেপিয়ে যদি কয় আমাৰ BTC বাসী ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমাক যদি সহায় কৰে আমি আছোঁ। বা কোনোবা বিজেপি বা কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে আমাৰ ক'ব লগা একো নাই, আমি ফেমবিত আলোচনা কৰিব। আপুনিতো দেখি আছে মুঠতে আমাৰ বিশেষ দলৰ যিটো ইলেকশ্যনৰ সময়ত যিটো প্ৰচাৰ কৰি আহিছে সেইটোৱে এক নম্বৰ মাটিৰ পাত্তা। ইয়াতে ছেক্ৰেটাৰীত BTC কোকৰাঝাৰত হ'ব। জাগা সৰু হ'ব ডাঙৰ হ'ব, মুঠতে আমি পাব্লিকে যদি বিচাৰে ডাঙৰকৈ বনাব লাগে আমি কৰিম। মুঠতে আমাৰ অৰ্থেকিং চেৰিমনিটো আমি 3 তাৰিখ ফিক্স কৰিছোঁ। অহাকালি গভৰ্ণৰৰ ওচৰত আমি যাম, যদি গভৰ্ণৰে হ'ব বুলি কয় সেইটো ফিক্স থাকিব। যদি বাই চান্স গভৰ্ণৰ ডাঙৰীয়াই নোৱাৰিব পাৰে না, নাই 3 তাৰিখত নোৱাৰে অমুক তাৰিখত হ'ব, তেতিয়াই হ'ব, আমিতো ৰেডি। মুঠতে আমাৰ ফালৰ পৰা 3 তাৰিখটো আমি ফিক্স কৰিছোঁ। এতিয়া গভৰ্ণৰ ডাঙৰীয়া বা চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো হ'ল আপোনালোকে কওকচোন, মইতো সেই কথাটো কোৱাই নাই। নিৰ্বাচনৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়াটো মই এনে নিদিয়ে। হয়, মই কৈছোঁ 3 তাৰিখ অক্টোবৰত আমাৰ কি বুলি কয় অৰ্থেকিং চেৰিমনিটো হ'ব। তো কৈছোঁ মই এনে চাই পেলাই, যিহেতু আমি এবছলুট মেজৰিটি যিহেতু পাবলৈ গৈ আছে, আমাৰ এটা বিশ্বাস আহিছে মোৰ ওপৰত। মই ৰাইজক চাই পেলাই, ৰাইজে যেনেকৈ সঁহাৰি দি আছে এইটো বিশ্বাস ৰাখি পেলাই মই কৈছোঁ হয় 3 তাৰিখ অক্টোবৰত এনেকুৱা অৰ্থেকিং চেৰিমনি হ'ব। আৰু ইয়াত গেষ্ট হিচাপেতো চিফ গেষ্ট হিচাপেতো গভৰ্ণৰ ডাঙৰীয়া থাকিবই, ইয়াৰ পিছত আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া থাকিবই। সেইবিলাকতো আমি কৈছোঁ হয়। আমাৰ দল এনেকুৱা, আমি সদায় কৈ আহিছোঁ, BPF দল যেতিয়া নেকি গঠন হৈছে তেতিয়াৰ পৰাই আমি কৈ আহিছোঁ, আমি BTC সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমি কাম কৰি যাম। ইয়াৰ ক্ষেত্ৰত যদি কংগ্ৰেছৰ লগত থাকি পেলাই আমাৰ যিখিনি নিডছ BTC সকলো জাতি জনগোষ্ঠী সেইটো যদি ফুলফিল হয়, কংগ্ৰেছৰ লগতো থাকিম। আজি বিজেপি চৰকাৰে চলাই আছে, বিজেপিয়ে যদি কয় আমাৰ BTC বাসী ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমাক যদি সহায় কৰে আমি আছোঁ।